আচল নিশ্চয়কৈ চাওক যে আচলতে অসম চৰকাৰ আৰক্ষী প্ৰশাসনে যি সময়ত জোৱাৰ খেল বন্ধ ৰাখিছে তেনে সময়ত হালুৱাট্টি এলেকাৰ বৰচলাৰ 7 নম্বৰ লাইন বৰতলত প্ৰতি দেওবাৰে এখন অবৈধ মানে ঝানদিন মুণ্ডা জোৱা আৰু আপোনাৰ মুৰ্গী যুঁজ হয়। এইখিনি কথা আমি ক'ব লাগিব যে হালুৱাটিং থানাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধত এই ধৰণৰ হালুৱাটিং থানা আৰক্ষী নাকৰ তলত যে এনেধৰণৰ জোৱাৰ যি প্ৰচলন চলি আছে এইখিনি ক্ষেত্ৰত আমি টাই আহোম যুৱ পৰিষদে সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু সোনকালে এইখিনি বন্ধ কৰাৰ দাবী জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে এই জোৱা খেল যি সময়ত অসম চৰকাৰে বন্ধ কৰিছিলে বা বিভিন্ন সময়ত এই জোৱা সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছিলে বা পশু ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছিলে বা জীৱ জন্তু হত্যা হওক বা আপোনাৰ যুঁজৰ ক্ষেত্ৰত, কিন্তু তেনে ক্ষেত্ৰতে এই ধৰণৰ নীতি নিয়ম উলংঘা কৰি এই কেইজনমান অসাধু ব্যৱসায়ী হালুৱাটিং বৰচলা যি অসাধু ব্যৱসায় চলাই আছে এইখিনি ক্ষেত্ৰত হালুৱাটিং আৰক্ষী প্ৰশাসনে যিধৰণৰ ব্যৱস্থা ল'ব লাগিলে তেনেদৰে গ্ৰহণ নকৰি তেখেতলোক কিন্তু মৌন ব্ৰত পালন কৰি থকাটো আচলতে দেখিবলৈ পাইছোঁ, য'ত নেকি একচুৱেলি 1 লাখ টকা কষ্ট হৈছে। এইখিনি কথা আমি স্পষ্টভাৱে কৈছোঁ যোৱা 2 বছৰ আগত এনেধৰণৰ মুৰ্গী যুঁজতে বা ঝানদিন মুণ্ডা খেলতে 2টা ফৌজৰ মাজত সাংঘাতিক ব্যাগম যুদ্ধ হৈ পানি কাজিয়া পচলে তাত মানুহ মৃত্যুবৰণো কৰিছে। আৰু তেনে ক্ষেত্ৰত আমি বিভিন্ন সময়ত টাই আহোম যুৱ পৰিষদে ধৰি বিভিন্ন দল সংগঠন ঐক্যবদ্ধ বিভিন্ন ধৰণৰ আন্দোলন প্ৰতিবাদ কৰি পানি এই ধৰণৰ খেল বন্ধ কৰা হৈছিলে, কিন্তু তাৰ পিছতো আকৌ এই ধৰণৰ খেলবিলাক আকৌ যে উত্থাপন হৈছে এইখিনি ক্ষেত্ৰত হালুৱাটিং প্ৰশাসনে যি ধৰণৰ ভূমিকা ল'ব লাগে তেনে ক্ষেত্ৰত যে মৌন ব্ৰত পালন কৰিছে এয়া কিন্তু টাই আহোম যুৱ পৰিষদে একদম সম্পূৰ্ণ বিৰোধিতা কৰিছে আৰু খুব কম সময়ৰ ভিতৰত এইখিনি বন্ধ কিন্তু দাবী জনাইছে। অহা 7 দিনৰ ভিতৰত যদি তেখেতলোকে ধৰণৰ বন্ধ নকৰি বা দুখীত যদি শাস্তি নিদিয়ে কিন্তু আমি 7 দিনৰ হালুৱাটিং থানা ঘেৰাও কাৰ্যসূচী ল'বলৈ হাতত বাধ্য হ'ম। এতিয়া সুধিছে যে আমি আমগুৰি টাই আহোম যুৱ পৰিষদে ৰাজহ চক্ৰৰ বিষয়ে যোগেদি শিৱসাগৰ জিলা উপায়ুক্ত শিৱসাগৰ আৰক্ষী অধীক্ষকমূল এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে যে অবৈধ জোৱা আৰু লালি গৰুবিলাক অবৈধ জোৱা আৰু আপোনাৰ ঝানদিন মুণ্ডা মুৰ্গী যুঁজ বন্ধ হ'বলৈ আৰু আমি স্মাৰকপত্ৰত 7 দিনৰ সময়সীমা উল্লেখ কৰা আছে। 7 দিনৰ সময় উল্লেখ কৰাৰ আমি যিকোনো পৰিস্থিতি উদ্ভৱ হ'বলৈ যিকোনো পৰিস্থিতি হয় টাই আহোম যুৱ পৰিষদ যোগদান হ'ব বুলি সকীয়াই দিয়া হৈছে।